অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয় একাউণ্টটো এতিয়ালৈকে ডিবিডি লিংক কৰিব পৰা নাই নেকি আপোনালোকে? এতিয়া বহুত মানুহে কিন্তু ডিবিডি লিংক কৰিব পৰা নাই। ডিবিডি লিংক কেনেকৈ আপোনালোকে কৰিব পাৰিব এই বিষয়ে এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। যদি আপুনি প্ৰথমবাৰ এই চেনেলটো ভিজিট কৰি আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বা আপোনালোকে পেজটো ফ'ল' কৰি ৰাখিব বা আপোনালোকে বন্ধু বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ডিবিডি লিংক আপোনালোকে 1 টকা নিদিয়াকৈ আপোনালোকে লিংক কৰিব পাৰিব। কেনেকৈ লিংক কৰে আহক দেখুৱাই দি আছোঁ। আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা যিসমূহ আঁচনিৰ টকা প্ৰদান কৰে এই ডিবিডিৰ জৰিয়তে প্ৰদান কৰা হয়। NPCI এনেকৈ চাৰ্চ কৰিব। প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। 3 লাইনত ক্লিক কৰিব। ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ চিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ ডেছবৰ্ডটো অ'পেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব। এই ফৰ্মখন ফিল আপ কৰি কিনে ছাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাই দি আছোঁ। তো ইয়াতে আপোনালোকে আধাৰ চিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এণ্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যেহেতু চেণ্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছোঁ ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন আছে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে ছেম টু ছেম কেপচাৰটো দিব আৰু ছাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছোঁ। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে ছেম টু ছেম কেপচাৰটো আপোনালোকে এণ্টাৰ কৰিব। 624556। তো ইয়াতে ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপশ্যন হ'ব, আই এগ্ৰি এণ্ড কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব। তো OTPটো ইয়াতে আহিছে, মই OTPটো এণ্টাৰ কৰি আছোঁ। 285259 285259। তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তো কনফাৰ্মত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেছবৰ্ডটো অ'পেন হ'ব। তো ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ চিডিং। তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ ছাকচেছ বুলি ইয়াতে আপোনালোকৰ ইয়াৰ আধাৰ নম্বৰ ছাকচেছফুল। ইয়াতে আপোনালোকৰ চেণ্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে। তো আকৌ একবাৰ দেখুৱাইছোঁ যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল। গুগলত চাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ। তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব। আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছোঁ। আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম। আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, কেপচাৰটো এণ্টাৰ কৰিব। তো লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব। OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব। তো OTPটো আহিছে 218463। তো ইয়াতে লগইনত ক্লিক কৰিব, অকেত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে ইয়াতে বেংক চিডিং ষ্টেটাছত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে এক্টিভ হৈ গৈছে, এনেকৈ গ্ৰীণকৈ আহিছে। আগতে গ্ৰীণ অন আছিল। তো এনেকৈ আপোনালোকে বহুতৰো কিন্তু এনেকৈ প্ৰব্লেমবোৰ হৈ আছে। তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপোনালোকে নিজে ছল্ভ কৰিব পাৰিব।